প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু ছেপ্টেম্বৰ মাহৰ মাহেকীয়া মিথুন ৰাশি ফল। প্ৰিয় দৰ্শক, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটোৱে নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ সংগম কঢ়িয়াই আনিছে। এই মাহটো আপোনাৰ বাবে বহু দিশত বিশেষ হ'বলৈ গৈ আছে। কেৰিয়াৰত কঠোৰ পৰিশ্ৰমৰ বৃদ্ধি পাব, প্ৰেম জীৱনত উত্থান পতন হ'ব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু কেতিয়াবা পৰিয়ালত সুখৰ মুহূৰ্ত আৰু কেতিয়াবা উত্তেজনা হ'ব বুলি গ্ৰহবোৰৰ গতিবিধিৰ ইংগিত পোৱা গৈছে। এই মাহত আপুনি আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ জ্ঞান আৰু আপোনাৰ ধৈৰ্যৰ দ্বাৰা সৰ্বাধিক লাভ পাব। গতিকে জানো আহক, গোটেই ছেপ্টেম্বৰ মাহটোৱে মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনত কি বিশেষ কঢ়িয়াই আনিব। গতিকে পলম নকৰি আহক, আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যিহেতু স্বাস্থ্যৰ দিশ, কাৰণ দেহা থাকিলে বেহা। তো আজি আমি স্বাস্থ্যৰ দিশটো জনাটো আমাৰ দৰকাৰ আছে। তো আমি প্ৰথমতে জানো আহক স্বাস্থ্যৰ দিশটোনো আপোনাৰ কেনে যাব। প্ৰিয় দৰ্শক, এই মাহত আপোনাৰ স্বাস্থ্য মিশ্ৰিত হ'ব। প্ৰথম অৱস্থাত বুধ, সূৰ্য, কেতুৰ বাবে চৰ্দি, এলাৰ্জি বা ছালৰ সমস্যাৰ দৰে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। পেটৰ লগত জড়িত সমস্যাও সময়ে সময়ে আমনি কৰিব পাৰে। 13 ছেপ্টেম্বৰত মংগল গ্ৰহ পঞ্চম স্থানলৈ যাব আৰু 15 বুধৰ পৰা আৰু 17 সূৰ্যৰ পৰা চতুৰ্থ স্থানলৈ আহিব। এই গ্ৰহবোৰত শনিৰ এটা দিশ থাকিব, যাৰ বাবে মানসিক চাপ আৰু ক্লান্তি বৃদ্ধি পাব। সেইবাবে সাৱধান হোৱাটো প্ৰয়োজন। অসাৱধান নহ'ব আৰু নিয়মীয়াকৈ যোগাসন, প্ৰণায়াম আৰু লঘু ব্যায়াম কৰি থাকিব। এনে কৰিলে ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতি হ'ব, আপুনি সুখৰ অনুভৱ কৰিব আৰু শক্তিও বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় কেৰিয়াৰৰ দিশটো, এই মাহত কেৰিয়াৰৰ বাবে ভাল হ'ব। 10ম স্থানত শনি আৰু 1ম স্থানত বৃহস্পতি গ্ৰহে আপোনাৰ কষ্ট বৃদ্ধি কৰিব আৰু লগতে ভাল ফলাফল দিব। কামত অগ্ৰগতি হ'ব, কিন্তু মাহৰ আৰম্ভণিতে অফিচ বা ব্যৱসায়ত কাৰোবাৰ লগত কাজিয়া বা বিবাদ হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব। 13 ছেপ্টেম্বৰৰ পিছত মংগল গ্ৰহ পঞ্চম স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত কৰ্ম সমস্যা হ্ৰাস পাব আৰু আপোনাক সকাহ দিব। নিয়োজিত জাতক জাতিকাই ভাল সুযোগ পাব পাৰে, আনহাতে ব্যৱসায়ীসকলৰ বাবেও সময় অনুকূল হ'ব। ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। এই মাহত আটাইতকৈ অধিক কাম বা প্ৰকল্পত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অভিযান্ত্ৰিক বা কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত জাতক জাতিকাসকলে লাভ কৰিব বিশেষ সুবিধা। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় প্ৰেমৰ দিশ, প্ৰেম বা বিবাহ। এই মাহত আৰম্ভণিত প্ৰেমৰ সম্পৰ্কৰ বাবে শুভ হ'ব। প্ৰিয়জনৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব আৰু পৰিয়ালতো সুখৰ পৰিৱেশ বিৰাজ কৰিব। ইচ্ছা কৰিলে বিবাহ পৰ্যন্ত আপোনাৰ সম্পৰ্কক আগুৱাই নিবলৈ চেষ্টা কৰিব পাৰে। 13 ছেপ্টেম্বৰৰ পিছত মংগল গ্ৰহ পঞ্চম স্থানত আহিব, যাৰ ফলত সম্পৰ্কত উত্তেজনা বা সংঘাতৰ সৃষ্টি হ'ব পাৰে। এই সময়ত ধৈৰ্য ধৰিব। 15 তাৰিখৰ পৰা যেতিয়া শুক্ৰ তৃতীয় স্থানলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপুনি আপোনাৰ সংগীৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিব, যাৰ ফলত সম্পৰ্ক গভীৰ হ'ব। এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবে স্বাভাৱিক হ'ব। আৰম্ভণিতে কিছু বিসংগতি সম্ভৱ, যদিও 13 তাৰিখৰ পিছত পৰিস্থিতি উন্নতি হ'ব। বৃহস্পতিৰ কৃপাত বিবাহিত জীৱনত স্থিৰতা আৰু ভাৰসাম্যতা থাকিব। আপুনি পাৰিলে বৃহস্পতিবাৰে কলৰ গছত আপুনি পূজা কৰক আৰু তাত আপুনি বুট দাইল, গুড় এইখিনি আপুনি আগবঢ়াওক আৰু আপোনাৰ গাই গৰুক সেৱা কৰক। লগতে আপুনি শুক্ৰ বীজ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। ইয়াৰ পিছত আমি যদি চোৱা হয় বিত্তৰ দিশটো যদি আমি চাওঁ, ছেপ্টেম্বৰ মাহটো আপোনাৰ কেনে যাব। এই মাহত আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। শনি মহাৰাজে খৰচ নিয়ন্ত্ৰণ কৰিব, যাৰ ফলত সঞ্চয় বৃদ্ধি পাব। মাহৰ আৰম্ভণিতে শুক্ৰ দ্বিতীয় ঘৰত থকাৰ লগে লগে ঘৰৰ আৰাম আৰু সুবিধা বৃদ্ধি পাব আৰু প্ৰিয় বস্তু কিনাৰ সুযোগ থাকিব। বিদেশী উৎসৰ পৰা ধন লাভ সম্ভৱ আৰু সঞ্চিত ধন সম্পত্তিও বৃদ্ধি পাব। মংগল আৰু শনিৰ দিশৰ পৰা সম্পত্তি ক্ৰয় বা নিৰ্মাণ কৰাটো লাভজনক হ'ব পাৰে। মাহৰ মাজভাগত চতুৰ্থ স্থানত অহা সূৰ্য আৰু বুধে সম্পত্তি বৃদ্ধি কৰিব। 13 ছেপ্টেম্বৰৰ পিছত মংগল গ্ৰহ পঞ্চম স্থানত আহিব, যাৰ ফলত আয় বৃদ্ধি আৰু খৰচো হ্ৰাস পাব। যদি আপুনি আগতে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছে, তেন্তে এই সময়ত আপুনি ভাল লাভ পাব পাৰে। প্ৰিয় দৰ্শক, আমি যদি বন্ধু আৰু পৰিয়াল দিশটো যদি আমি চাওঁ, ছেপ্টেম্বৰ মাহটোনো আপোনাৰ কেনেকৈ যাব।
বন্ধু আৰু পৰিয়ালৰ দিশটো যদি চোৱা হয়, এই মাহত পাৰিবাৰিক জীৱনত মিশ্ৰিত হ'ব। আৰম্ভণিতে শুভ কাম বা ঘৰৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়াল আৰু আত্মীয়ই আপোনাক সহায় কৰিব, কিন্তু মংগল আৰু শনি গ্ৰহৰ প্ৰভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত কেতিয়াবা মতানৈক্য আৰু উত্তেজনা হ'ব পাৰে। ধাৰণাসমূহৰ সংঘাতৰ ফলত বিসংগতি বৃদ্ধি পাব পাৰে। 13 ছেপ্টেম্বৰৰ পিছত মংগল গ্ৰহ পঞ্চম স্থানত আহিব আৰু 15 পৰা 17 পিছত চতুৰ্থ স্থানত বুধ আৰু সূৰ্য আহিব, যাৰ ফলত পৰিয়ালৰ উত্তেজনা হ্ৰাস পাব। কিন্তু সূৰ্য শনিৰ অৱস্থানে পিতৃ-পুত্ৰৰ সম্পৰ্কত মৃদু বিপদ আনিব পাৰে। গতিকে ধৈৰ্য আৰু শান্ত মনোভাৱৰ প্ৰয়োজন। ভাই ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ'ব আৰু তেওঁলোকক সহায় কৰিলে সম্পৰ্ক শক্তিশালী হ'ব। সাধাৰণতে যদি আমি ছেপ্টেম্বৰ মাহটো যদি আমি চাওঁ, এই মাহত আপোনাক মিশ্ৰিত ফলাফল দিব। আপোনাৰ কেৰিয়াৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ কৰ্মৰ চাপ বাঢ়ি থাকিব। অফিচ বা ব্যৱসায়ত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু যিসকল কঠোৰ পৰিশ্ৰমী বা অভিযান্ত্ৰিকতাৰ দৰে ক্ষেত্ৰৰ লগত জড়িত, তেওঁলোকৰ সফলতা আৰু লাভৰ সম্ভাৱনা থাকে। ব্যৱসায় কৰা সকলৰ বাবেও এই মাহ অনুকূল হ'ব আৰু আৰম্ভণিটো হয়তো বিবাহ আৰু প্ৰেমৰ সম্পৰ্কত অলপ দুৰ্বল হ'ব পাৰে, কিন্তু পিছলৈ সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব আৰু সফলতাও লাভ কৰিব। স্বাস্থ্য যদি আমি স্বাভাৱিক হ'ব আৰু যদিও মাজত সৰু সৰু সমস্যা থাকিব পাৰে, আৰ্থিক দৃষ্টিকোণৰ পৰা সময় ভাল হ'ব। আৰম্ভণিতে লাভ হ'ব আৰু মাহৰ শেষত আয়ু বৃদ্ধি পাব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু যদি আমি চাওঁ যে পাৰিবাৰিক জীৱনত যিহেতু আমি চালোঁ যে আপোনাৰ উত্থান পতন হ'ব পাৰে, কেতিয়াবা সুখ আৰু কেতিয়াবা মানসিক চাপৰ পৰিস্থিতিও হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলোঁ আজি মিথুন ৰাশিত আজি আপোনাৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়াল, বন্ধু-বান্ধৱী তেখেতসকলক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু জয় শ্ৰীৰাম বুলি আপুনি কমেণ্টত লিখিব। আৰু যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।